আগুৱাই লৈ গৈ ষ্টেট কেবিনেটে আজি আমাৰ কেবিনেটৰ বৈঠকত কৰিমগঞ্জ জিলাৰ নাম আমি শ্ৰীভূমি জিলালৈ শ্ৰীভূমি জিলা বুলি নতুনকৈ নামাঙ্কন কৰিছো। এতিয়াৰ পৰা কৰিমগঞ্জ জিলা শ্ৰীভূমি জিলা হিচাপে নামাঙ্কিত হ'ব আৰু আজি কেবিনেটে তাৰ ওপৰত আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেইটোৱে কথাটো ক'লো যে যিবিলাক নামে ইতিহাসক ৰিপ্ৰেজেণ্ট নকৰে তেনেকুৱা নামবিলাক আমি লাহে লাহে পৰিৱৰ্তন কৰি গৈ আছো। যেনেকৈ কালাপাহাৰ নামটো কিয় পৰিৱৰ্তন কৰিবলগীয়া হ'ল বুলি তাৰ কোনো কাৰণ নাই। কালাপাহাৰ নামটো আমাৰ অসমীয়া বা বঙালী অভিধান ক'তো পোৱা নাযায়। তেনেকৈ কৰিমগঞ্জ বুলি ক'লে এই শব্দটো অসমীয়া অভিধানতো নাপাব, বঙালী আমাৰ অভিধানতো নাপাব। গতিকে জিলা বা গাঁওসমূহৰ নামবিলাক অভিধানিক হওক, যে আমাৰ অভিধানত উল্লেখ থকা নাম হওক। এই কামটো আমি বহু দিনৰ পৰা চলাই আছো। অসমৰ বহুত গাঁৱৰ নাম আমি বদলাইছো। যেনেকৈ এখন আপোনালোকে গম পাব, বৰপেটা জিলাত এখন গাঁৱৰ নাম আছে ভাচেনিচৰ। এতিয়া সেই নামটোতো কোনো ঐতিহাসিক বা অভিধানিক গুৰুত্ব নাই। গতিকে কৰিমগঞ্জ যিহেতু অসমীয়া বা বঙালী দুয়োটা অভিধানতে উল্লেখ থকা শব্দ নহয়, তাৰ কোনো ৰিজন নাই। যদি আপুনি সোধে কৰিমগঞ্জ নামৰ অৰ্থ কি, তাৰতো কোনো অৰ্থ নাই। শ্ৰীভূমি ক'লে এটা অৰ্থ থাকিলে, সেইকাৰণে আমি কৰিমগঞ্জ জিলাৰ নামটো শ্ৰীভূমি কৰিছো। আৰু আপোনালোকে যদি আৰু অলপ আগলৈকে যাব খোজে, এই নামটো আচলতে আমি দিয়াতকৈও কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে নিজেই এই নামটো উল্লেখ কৰিছিলে এসময়ত, যে আমাৰ গোটেই অঞ্চলটো শ্ৰীভূমি বুলিয়ে তেখেতে এটা সময়ত উল্লেখ কৰিছিল। 1919 চনত যেতিয়া তেওঁ চিলেট ভ্ৰমণ কৰিছিল, তেতিয়া তেওঁ চিলেটক সুন্দৰী শ্ৰীভূমি বুলি কৈছিলে। আমি এতিয়াতো চিলেট বাংলাদেশত আছে, কিন্তু আমি কৰিমগঞ্জ জিলাখন তাৰে প্ৰমুখেদি শ্ৰীভূমি বুলি নামাঙ্কন কৰিছো। এইটো অসমীয়া অভিধানিক শব্দ, ই বঙালী অভিধানিক শব্দ। কাৰণ সেইটো বেলেগ কোনো কৰাৰ কাৰণ নাই। আৰু আমি অসমৰ বাকী গাঁও চহৰ নগৰ যিবিলাক অভিধানিক শব্দ নহয়, লাহে লাহে আমি অভিধানিক শব্দলৈকে গৈ আছো। সেই শৃংখলাটোতে আজি এটা নামাঙ্কিত হ'ল। প্ৰস্তাৱ কেবিনেটে প্ৰস্তাৱ ল'ব লাগে। আৰু আমাৰ সকলোৱে বিচাৰিছিল, সাংসদ বিধায়ক সকলোৰে লগত। এইটোতো হঠাৎ কৰা বস্তু নহয়। 2-3 মাহৰ পৰা ইয়াৰ ওপৰত আলাপ আলোচনা ডেফিনেটলি চলি আছে। হ'ব। আনন্দ সংবাদ, আনন্দ সংবাদ। যে কোনো উৎসবের আনন্দে আপনার পথ চলার সাথে পাদুকালয়। সঠিক দামে আধুনিক, রুচিশীল, টেকসই ও আরামদায়ক জুতোর আশা পূরণ করবে পাদুকালয়। দূর হাঁটাহাঁটি, পাদুকালয় ফাটাফাটি। আমাদের ঠিকানা সোনামুড়া অফিস রোড, সিপাহীজলা, ত্রিপুরা। যোগাযোগ 9612421303। আপনি কি চুল ছড়া, মুখের ব্রণের দাগ, চোখের নিচের কালো দাগ, মুখের ক্ষত ও দাঁতের সমস্যা নিয়ে ভুগছেন? তাহলে আজই চলে আসুন আমাদের সোনামুড়া স্থিত প্রথম ডার্মা ক্লিনিকে। যোগাযোগের ঠিকানা সোনামুড়া ব্রিজ চৌমুনি স্থিত পুষ্পা মাল্টি স্পেশালিটি ডেন্টাল অ্যান্ড ডার্মা ক্লিনিকে। যোগাযোগ 9436524473।